আপোনালোকে সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। পিছে মই আজি আপোনালোকক এটা বস্তু দেখাব আহিছোঁ, যিহেতুকে মই বনাম আজি খাবৰ কাৰণে। মই ভাবিছোঁ কিয়নো আপোনালোককো দেখাই দিওঁ, আপোনালোকে চাগে খাইছে আৰু যোনে যোনে নাই খোৱা এইটো লগত ট্ৰাই কৰিব দেই। সেইটোতো ক'লোঁ ট্ৰাই কৰিব, কিন্তু কি ট্ৰাই কৰিব সেইটো দেখুওৱা নাই। এতিয়া দেখিব পাইছে কি হয় এইটো? ৰঙালাও পাত মানে মানুহজনে বজাৰলৈ গৈ কিনে ঢেৰ ৰঙালাও শাক আনিছিলে। তাৰপৰা মানে আধাখিনিতো শাক খোৱা হ'ল, মই আৰু এয়া ৰাখি দিছোঁ কেইটামান পাত, নৰম নৰম পাত। এয়া কোমলীয়া পাত দেই, দেখিবলৈ ডাঙৰ ডাঙৰ লাগিছে কিন্তু আচলতে নহয়, একদম কোমলীয়া পাত। মানে কেইটামান পাত ৰাখি দিছিলোঁ, ভাবিছিলোঁ খোৱাও হ'ব আৰু আপোনালোকক দেখুৱাও হ'ব। পিছে এইটো নাজানো চাটনি বনাম আজি মই, একদম টেষ্টি টেষ্টি য়মি য়মি চাটনি, গৰম গৰম ভাতৰ লগত খাবলৈ কি মজা। আপোনালোকে যোনে যোনে খোৱা নাই এবাৰ বনাই কিনে ট্ৰাই কৰিব, আৰু যোনে খাইছে তেওঁলোকেতো জানেই কেনেকৈ বনাব লাগে। আৰু যোন কেইফালে মানে যোনে যোনে জানে তেওঁলোকে মোক ক'বচোন আপোনালোকে কেনেকৈ বনায়। আৰু পিছে ইমান বাদ দিয়ক লেকচাৰ, আপোনালোকে আহক মই দেখাম কেনেকৈ বনাওঁ। আৰু এতিয়া মই এইখিনি ভালকৈ আগত ধুই লওঁ দেই, ধুই চাফা কৰি লওঁ, তাৰপিছত মই দেখাম। তাৰপিছত এইয়া আহি গ'লোঁ, ধুই ল'লোঁ, এইখিনি ধুনীয়াকৈ চাফা চিকুণ কৰি ধুই ল'লোঁ। দেখিব পাইছে নহয়, এয়া গোটেইখিনি ধুনীয়াকৈ ধুব লাগিব দেই। কিছুমান মানে বালি থাকে, পোক চোক কিবা কিবি থাকে ন, কিন্তু সেইটো কাৰণে তাৰ কাৰণে ধুনীয়াকৈ চাফাকৈ ধুব লাগিব। চৰি ধুয়ে এইটো ক'বলগীয়া কথা নহয় আছিলে, তথাপিও মই কৈ দিলোঁ। ধুনীয়াকৈ ধুই লৈছোঁ, এইখিনি মই ধুনীয়াকৈ কাটি লওঁ দেই সৰু সৰুকৈ। এনেকৈ টানি টানি কিনে এইবিলাক বস্তু পেলাই দিব লাগিব আচলতে, তেতিয়াহে বস্তুটো সিজিব, হয়নে নহয়? তেওঁ পটাপট কৰি লওঁ, আপোনালোকে চাই থাকক। আৰু আচলতে ইমান সৰু কৰিব নালাগে, টুকুৰা টুকুৰি কৰি দিলেই হ'ল, যিহেতুকে আমি এইখিনি বইল কৰিম, মানে সিজাম। তাৰ কাৰণে বেছি সৰু সৰু কৰিব নালাগে, জোখৰ। আৰু আচলতে ইমান দিন মই ভিডিঅ' দিব পৰা নাই, আৰু চাগে নাজানো আৰু বহুত দিনৰ পিছে পিছে দিবলগীয়া হয়। আচলতে মোৰ ফোনটোৰ অকণ প্ৰব্লেম হৈছে, বেয়া হৈছে, তাৰ কাৰণে মই মানে ইমান দিনৰ পিছত ভিডিঅ' দিব পাৰিছোঁ। আৰু যিহেতুকে আপোনালোকে জানেই কিমান কাম থাকে ঘৰত, দুটা ল'ৰা ছোৱালীক চম্ভালা, সিহঁতৰ মানে হেৰি কৰি থাকোঁতে মোৰ গোটেই দিনটো গুচি যায়। মই ভিডিঅ' বনাব আচলতে সময় নাপাওঁ, সদায় ভাবোঁ বনাম, কিন্তু বনোৱা নহয়গৈ, টাইমেই নাপাওঁ। আৰু এতিয়া মাইৰা যিহেতুকে ডাঙৰ হৈ আছে, আপোনালোকে জানেই তাই এতিয়া কিমান দুষ্ট হৈছে, মানে কিমান দুষ্ট হৈছে, কি কৰি থাকে, খালি মানে অক্কা মাৰে। বাৰু কথা পিছত কমগৈ। এতিয়া ফাৰ্ষ্টে এইখিনি মই ৰেডি কৰি লওঁ। ফোনটো মোৰ অট'মেটিক চিষ্টেম আছে, নিজে নিজে অফ হয় অন হয়। তাৰপিছত এইখিনি দেখিব পাইছেনে, এইখিনি কাটি দিলোঁ। এনেকৈ কাটিব লাগিব। দেখিছোঁ নহয়, ইমান সৰু কৰিব নালাগে আচলতে, এনেকৈ কাটি দিলেই হ'ল। আৰু ইয়াৰ কাৰণে আমাক মানে এইখিনি চাটনি বনাবলৈ আমাক লাগিব মানে জোখ অনুযায়ী, আপোনালোকৰ কিমানটো জ্বলা খাই নাখায়তো আপোনালোকৰ অনুযায়ী ল'লেই হ'ল। আমাৰ যিহেতুকে জ্বলাটো বেছি খায়, তাৰ কাৰণে মই জলকীয়া বেছি লৈছোঁ, আৰু অলপমান নহৰু, অলপমান আদা, বাছ বেছি বস্তু নালাগে, জোখ অনুযায়ী ল'লেই হ'ল আপোনালোকে। তাৰপিছত মই এইখিনি এতিয়া বইল কৰিব লাগিব, তাৰ কাৰণে মই এটা চচপেন লৈ লওঁ। ইয়াতে মই অলপ পানী দিব নালাগে, একচুৱেলি নিমখ দিলে আৰু পানী ওলাই যায়, মই এইটো পানী নিদিওঁ, পানী নিদিয়াকৈ বইল কৰিম। আৰু এইখিনি পাইছে পানী নাই লোৱা দেই, বিনা পানীত বইল কৰিম। আপোনালোকে ভাবিব চাগে পানী দি কিনে বইল কৰিছে, কিন্তু পানী দিব নালাগে। ইয়াত নিমখ দিলে যিহেতুকে ইয়াৰ পৰা পানীটো নিজে নিজে ওলাব, মই পানী নিদিয়াকৈ বইল কৰিম। পানী অকণো দিব নালাগে, অকণো পানী নিদিয়াকৈ বইল। আপোনালোকে নিমখ অকণ দিবচোন এনেকৈ, মই ইয়াতে অকণো পানী নিদিওঁ, বাছ অকণমান নিমখ দিম ইয়াতে। মই অকণমান দি দিলোঁ নিমখ, অকণমান নিমখ দি কিনে মানে এইখিনি গৰম কৰিলে, আৰু যে মানে জলকীয়াখিনিও মই ইয়াতে দি দিম। আৰু নহৰু, যিখিনি মই নহৰু ৰাখিছিলোঁ, এই নহৰুখিনিও দিলোঁ, আৰু আদাখিনিও দি দিওঁ। তাৰপিছত বইল কৰি লওঁ পটাপট। কমলা জলকীয়া দি কিনে সানিছে, জলকীয়া, নিমখ আৰু এইবিলাক দি কিনে সানিছে, কিবা ৰঙা হৈছে, জলকীয়া গুড়া ইমানকৈ
আচলতে ল'ৰা ঘৰটোৱে থাকে, মানে স্কুল যেতিয়া বন্ধ থাকে সি মানে এনেকৈ কিবা কিবি বনাই থাকে। মধুৰিআম হওক, ৰবাব টেঙা হওক, কৰ্দৈ হওক, কমলা হওক, সি মানে এনেকৈ বনাই বনাই কিনে মোক খুৱাই থাকে। সেইটো কাৰণে ভাল আৰু ট্ৰাই কৰি চাব, মজা লাগিছে। বহাই দিলোঁ, এতিয়া বহাই কিনে এইখিনি বইল হোৱালৈকে আমি অলপমান ৰখিব লাগিব। তাকে মই ঢাকিলোঁ, ঢাকিব লাগিব দেই। হোৱালৈকে এইখিনি বইল হওক, তাৰপিছত মই আহি আছোঁ আকৌ দেই দেখাবলৈ। মিছ নকৰিব, ভিডিঅ'টো চাই থাকিবা আগলৈ, বহুত মজা হ'ব। তাৰপিছত এইখিনি দেখিব পাইছে হৈ গৈছে ধুনীয়াকৈ বইল। এয়া দেখিছেনে, যোনখিনি যে বইল কৰিছিলোঁ ইয়াত কিন্তু পানী দিয়া নাছিলোঁ দেই, নিমখ দি কিনে বইল কৰিছোঁ। দেখিব পাইছে কি ধুনীয়াকৈ হৈ গৈছে বইল, দেখিছেনে? অকণো পানী দৰকাৰ পৰা নাই, ধুনীয়াকৈ বইল হৈ গৈছে। পিছত এতিয়া আমি এইখিনি অকণমান তেলত অকণমান ফ্ৰাই কৰি ল'ব লাগিব দেই। মই দেখাই আছোঁ আপোনালোকক। সেইখিনি যে দেখাইছোঁ দেখিছে নহয় কি ধুনীয়াকৈ বইল হৈ গৈছে। এতিয়া আমি সেইটোৰ কাৰণে মানে এইখিনি অকণমান হেৰি কৰি ল'ব লাগিব, মানে ভাজি ল'ব লাগিব অকণমান। এদিকে পাইছে মিঠাতেল দি কিনে এতিয়া ৰ'ব অলপ এইখিনি ইয়াতে মানে হেৰি কৰি দিব লাগিব দেই। এয়া মই একদম সাৱধান, মোৰ গাটো চিটিকি আহিব দিছে পাইছোঁ নহয়। ধুনীয়াকৈ আমি অকণমান ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। এইখিনি দিওঁতে কিন্তু বহুত সাৱধান, মই পটককৈ দি দিছিলোঁ, একদম পূৰা গালৈ তেলটো চিটিকি আহিছে। এইখিনি অকণমান মানে ভাজি ল'ব লাগিব। ভাজি মানে কি ইমানো একদম জ্বলাবলৈ নহ'ব, মানে এনেই অকণমান কৰি ভাজি ল'লে হ'ল। এইখিনি ভাজি ল'ব আপোনালোকক দেখাই আছোঁ। মানে ইয়াতে মানে যিকণ পানী থাকে অকণমান পানী থাকিলে এইখিনি যেতিয়া আপুনি মিঠাতেলত অকণমান এনেকৈ ভাজি দিয়ে, সেই পানীটো মানে শুকাই যায়, পানীটো নাথাকে। সেইটো খাবলৈ অকণমান টেষ্ট হয় বেছি, অলপমান বেছি টেষ্ট হয়। দেখিব পাইছে নহয় এয়া, আৰু কেৰাহীটো দেখিব পাইছে নহয়। এয়া মানে কি মই কিবা এটা মানে কেৰামতি কৰিছোঁ, তাৰ কাৰণে কেৰাহীটো দখাই এইটো হ'ল। মই এইটো পিছত চাফা কৰিম, যিহেতু এইখিনি ভাজিব লাগিব, তাৰ কাৰণে এনেকৈ ভাজি ল'লোঁ। দেখিব পাইছে এনেকৈ কৰি অকণমান ভাজি ল'লে হ'ল। এইখিনি আমাৰ হৈ গ'ল, ভাজা হৈ গ'ল। গেছটো গেছটো আচলতে একদম কম ফ্লেমত দি কিনে বনাব দেই। গেছটো যেনে বেছি, মই পাহৰিয়ে গৈছিলোঁ গেছটো যে একদম পূৰা ফুলত আছিলে, ধ্যানেই নাই মানে। এতিয়া মই এইখিনি এনেকৈ উলিয়াই ল'ম। মই আচলতে ধ্যানেই দিয়া নাছিলোঁ, পিছতহে দেখিছোঁ কি গেছটো যে মানে বহুত বাঢ়ি আছে। আৰু এয়া দেখিব পাইছোঁ নহয়, এইখিনি এনেকুৱা কৰি উলিয়াই ল'লোঁ। আৰু এটা তেলৰ বেছি দৰকাৰ নাই, বাছ অলপমান নামমাত্ৰ অকণ অলপ গেছটো মানে অফেই কৰি দিছিলোঁ মই। ইয়াতে তেলৰ একো দৰকাৰ নাই, মানে অলপমান দি কিনে মানে। আৰু এইখিনিৰ কাৰণে মোক অকণমান পিঁয়াজ লাগিব। কিছুমানে পিঁয়াজ নিদিয়ে, কিন্তু মই এইখিনি মানে দেখিলে আপোনালোকে বইল কৰিলোঁ, অলপ ভাজিলোঁ, ভাজি কিনে এতিয়া মই এইখিনি মিক্সিত মাৰিম। আৰু যাৰ মিক্সি নাই তেওঁলোক পটাটো পিচি খাব পাৰে। পটাত পিচি খালে আচলতে টেষ্টটো বেছি ওলায়, আপোনালোকে সকলো জানে মিক্সিত চাই বেছি। আৰু মই এইটো পিচি কিনে মানে অলপমান পিঁয়াজ, কেঁচা পিঁয়াজ এটাও ফুল দিয়া নাই আৰু হাফেই দিছোঁ ক'ব গ'লে। হাফ পিঁয়াজটো মানে অলপমান তেলত হেৰি কৰি ল'ম, ভাজি ল'ম। এইখিনি মানে যেতিয়া চাটনিখিনি পিছা হৈ যাব, তাৰপিছত মই যিখিনি দিলে মানে চাটনিখন খাই বেছি আমনি লাগে। বেছি নহয়, বাছ মানে অকণমান ফ্ৰাই কৰিব, ইমান ৰঙচুৱা কৰিব নালাগে। মানে পিঁয়াজৰ মানে কেঁচা বস্তু মানে নাহে, তেনেকৈ কৰি ভাজিলেই হ'ল। নহ'লে কেঁচা পিঁয়াজ মানে এটা কেঁচা পিঁয়াজ গোন্ধ ওলায়। সেইটো কাৰণে আমি মানে এনেকৈ অলপমান ভাজি ল'লে এই ঘেটেং ওলায়।
আমি এটা শাকখিনি ভাজিছিলোঁ দেখিছিলে, তাৰ কাৰণে পিঁয়াজখিনি দিব ন, শাকৰ মানে হেৰি শাক ভজা আছিলে যে শাকখিনি ভাজিছিলোঁ দেখিছোঁ পাৰিলে নহয়, সেইটো কাৰণে পিঁয়াজখিনি এইটো কালাৰ হৈ গ'ল। একো নাই, কোনো কথা নাই, যিহেতুকে শাকতে দিম। তাৰপিছত মই এতিয়া এইখিনি পিচি ল'ম। দেখিব পাইছে মিক্সিত মই এইখিনি দি কিনে ফোনটোত থোৱা জেগা সুবিধা একদম পোৱা নাই, তাৰ কাৰণে এতিয়া মই এইখিনি ইয়াতে দি ল'ম, পটককৈ ঢালি দিওঁ। এবাৰ মিক্সিৰ চুইচটো দে, দিছোঁ, এইটো হয় মাজৰটো হয়, এইটো নকৰিব, এইটো এনেকৈ পিচিব। এতিয়া মই এইখিনি পিচি লওঁ পটকত পিচি লওঁ। তাৰপিছত এয়া দেখিব পাইছে কি ধুনীয়া ৰেডি হৈ গ'ল। এক বাতি দেই, মই 4টা ডাঙৰ ডাঙৰ 4টা পাত লৈছিলোঁ আচলতে। 4টা পাত দি কিনে চাওক কি ধুনীয়াকৈ এক বাতি ৰেডি হৈ গ'ল দেখিছেনে। আৰু এই বস্তুটো গৰম ভাতৰ লগত খালে ইমানেই টেষ্ট মানে কি ক'ম, মানে এই ৰঙালাও পাতটো যদি চাটনি হয়, আপুনি বাকী মানে চব্জি মাছ মাংস পাহৰিয়ে যাব। এইটো দি কিনে আপুনি আৰামত এক থালি ভাত পূৰা খাব পাৰিব, ইমান মানে সোৱাদ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, বহুত টেষ্ট। আৰু যোনে খাই থাকে হয়তো জানে, যোনে নাই খোৱা তেওঁলোকে কিন্তু একদম ট্ৰাই কৰিব পাহৰি নাযাব দেই। আৰু যদি আপোনালোকৰ যদি ভিডিঅ'টো চাই যদি ভাল লাগিছে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্লিজ কৰি দিব, যেনে মই আগলৈ আৰু ইয়াতকৈ ভাল ভিডিঅ' দিব পাৰোঁ। আৰু ট্ৰাই কৰিম কি যেনে মই সদায় ৰেগুলাৰ ভিডিঅ'টো মানে দিব পাৰোঁ। কাৰণ কিয় কামৰ কাৰণে আচলতে মই দিব নোৱাৰা হৈছোঁ। আপোনালোকে যদি মোক ছাপোৰ্ট কৰে তেতিয়াহ'লে মই নিশ্চয় দিব বিচাৰিম। আৰু যদি মোৰ ৰেচিপিটো যোনে ট্ৰাই কৰে, যদি ভাল লাগে প্লিজ কমেণ্ট বক্সত মোক জনাব দেই। মই আগলৈ আৰু ভাল ভিডিঅ' দিম। বাই।